নহ'ব অসমক বিদেশী স্বৰ্ণে গঠন কৰিব খোজা হিমন্ত অসমক বিদেশী স্বৰ্ণে গঠন কৰিব খোজা হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই জিন্দাবাদ জিন্দাবাদ অসমক বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহ'ব বিদেশী স্বৰ্ণে গঠন কৰিবলৈ দিয়া নহ'ব অসমক বিদেশী স্বৰ্ণে গঠন কৰিব খোজা নৰেন্দ্ৰ মোদী হুঁচিয়াৰ অসমক বিদেশী স্বৰ্ণে গঠন কৰিব খোজা বিজেপি হুঁচিয়াৰ জিন্দাবাদ 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 বাতিল কৰিব লাগিবই বাতিল কৰিব লাগিবই কাৰ্বিক সকলো অসমীয়া এক হওক কাৰ্বিক সকলো জাতি এক হওক বাতিল কৰিব লাগিবই মানি নলয় নল'ব জিন্দাবাদ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিবই নাগৰিকত্ব সংশোধনী আইনেৰে অসমীয়া জাতিক ধ্বংস কৰিবলৈ দিয়া নহ'ব অসমীয়া জাতিক ধ্বংস কৰিব খোজা হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিক ধ্বংস কৰিব খোজা হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই আপোনালোকে চাওক যে সেই সময়টো বিজেপি চৰকাৰে আছিলে আৰু সেই সময়টো কাজ এতিয়া আৰম্ভ হোৱাৰ প্ৰথম অৱস্থাখিনিতো অসমীয়া মানুহে যেতিয়ালৈকে ভালকৈ কথাটো ধৰিব পৰা নাছিলে তেতিয়ালৈকে হয় ব্যাপক জনসমৰ্থন অহা নাছিলে কিন্তু যেতিয়া ডিচেম্বৰ মাহত কাখন 12 তাৰিখে যেতিয়া সংসদত গৃহীত হ'ল ৰাষ্ট্ৰপতিয়ে চহী কৰিলে সেই মুহূৰ্ততে আপোনালোকে এবাৰ মনত পেলাওক যে সেই মুহূৰ্ততে 100 মিটাৰ দূৰে দূৰে ৰাস্তাত ৰাজপথত টায়াৰ জ্বলিছিল জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহ ৰাজপথলৈ ওলাই আহিছিলে গতিকে একে ৰাতিৰ ভিতৰতে মানুহ ওলাই আহি গোটেই অসম স্তব্ধ কৰি দিছিলে আমি দেখিছিলোঁ যে নিজৰ ভাগিনীয়েকে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলাই দিছিল নিজৰ বিজেপি কৰ্মীয়ে ৰামেশ্বৰ তেলী ঘৰ জ্বলাই দিছিল বিজেপি কৰ্মীয়ে সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় বিমানবন্দৰত তেওঁক আবদ্ধ কৰি ৰাখিছিল নিজৰ দলীয় কৰ্মীয়ে গতিকে অসমীয়া মানুহ শুই থকা সিংহ গতিকে অসমীয়া মানুহে আজি সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন সেলফি লৈছে মানে তেওঁক বিদেশী আনিবৰ কাৰণে লাইচেন্স দিয়া নাই অসমীয়া মানুহে আজি অভাৱত পৰি 1230 টকা অৰুণোদয় লৈ আছে মানে হিমন্ত বিশ্ব শৰ্মাক অসম ধ্বংস কৰিবৰ কাৰণে লাইচেন্স দিয়া নাই অসমীয়া মানুহে আজি 2000 টকা কিষাণৰ নামত পইচা লৈছে বুলিয়ে হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীয়ে ভাবিছে যদি যে অসমৰ 3,70,00,000 মানুহৰ মগজুটো কিনি ল'লো তেতিয়াহ'লে তেওঁলোকে মূৰ্খতকৈ মূৰ্খৰ স্বৰ্গত বাস কৰিছে তেওঁলোকে বলবৎ কৰাৰ লগে লগে অসমৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিব আৰু বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিব গতিকে আজিৰ দিনটোত মানুহ মনে মনে আছে মানে যদি বিজেপিয়ে ভাবিছে যে অসমীয়া মানুহ মৰি গ'ল 5 জনক গুলিয়ে ঠাণ্ডা কৰি দিলোঁ তেতিয়াহ'লে তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে কোনো মানুহ শুই থকা নাই সকলো মানুহে চাই আছে বলবৎ কৰাৰ লগে লগে সকলো মানুহ ৰাজপথলৈ ওলাই চাওক 2016 চনত নাগৰিকত্ব সংশোধনী বিধেয়ক তাৰ পাছত 2019 চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণৰূপে অসমীয়া মানুহে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে জাতীয় সহমতত উপনীত হৈ কেন্দ্ৰীয় চৰকাৰক বুজাই দিলে যে আমি কোনো কাৰণত অসাংবিধানিক সংবিধান বিৰোধী আইন বিৰোধী অগণতান্ত্ৰিক সাম্প্ৰদায়িক আৰু অসম চুক্তি উলংঘাকাৰী নাগৰিকত্ব সংশোধনী আইন 2019 আমি কোনো কাৰণত নামানো জাতীয় সহমতক উপেক্ষা কৰি কেন্দ্ৰীয় চৰকাৰে নিজৰ গাৰ জোৰেৰে নিজৰ সংখ্যাৰ বলেৰে
তেওঁলোকে সামৰিক শক্তি প্ৰয়োগ কৰি অসমৰ 5জনকৈ শ্বহীদক তেওঁলোকে গুলীয়াই হত্যা কৰি নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বকভাৱে অসমৰ ওপৰত জাপি দিলে। তাৰ পাছত আপোনালোকে জানে যে আমাৰ ফ্ৰণ্টলাইন ৱাৰিয়ৰ অখিল গগৈ ডাঙৰীয়াকে ধৰি আমাৰ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানৱ কোঁৱৰ তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰিলে। জিলাই জিলাই আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীক কাৰাগাৰলৈ নিক্ষেপ কৰিলে। আমাৰ কৃষক মুক্তিক নিষিদ্ধ সংগঠন ঘোষণা কৰাৰ এটা দৰে পৰিৱেশ সৃষ্টি কৰিলে। তাৰ পাছতো আমি কোনো কাৰণত কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কক মানি লোৱা নাই, কোনো অসমীয়া মানুহে মানি লোৱা নাই। কাৰণ আমি জানো যে নাগৰিকত্ব সংশোধনী আইন অহাৰ লগে লগে অসমৰ অৰ্থনীতি, অসমৰ ভাষা, অসমৰ সভ্যতা, অসমৰ সংস্কৃতি, আমাৰ মাটি ভেটি, আমাৰ চাকৰি বাকৰি সকলো অসমীয়া মানুহৰ হাতৰ পৰা যাব। আজি যদি আপোনালোকে চাই আজিৰ দিনটোত অসমত 32 লাখ নিবনুৱা, আজিৰ দিনটোত 28% মানুহৰ নিজৰ বুলিবলৈ এডোখৰ মাটি নাই। আজিৰ দিনটোত অংগনবাদী, 108, ৰান্ধনী, স্বাস্থ্যকৰ্মী সকলোৱে আজি চাকৰি বিচাৰি আন্দোলন কৰি আছে। আজিৰ দিনটোত শিলাকুকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত থলুৱা মানুহক উচ্ছেদ কৰি আজিলৈকে মাটি দিয়া নাই, ক্ষতিপূৰণ দিয়া নাই। তাৰ পাছত যদি লাখে লাখে বিদেশী আনি অসমত সংস্থাপন দিব বিচাৰে, তেতিয়াহ'লে কোনো কাৰণত কোনো অসমীয়া মানুহে কেতিয়াও মানি ল'ব নোৱাৰে। 5জনকৈ শ্বহীদ হ'ল আৰু যিমান শ্বহীদ হ'ব লাগে। কৃষক মুক্তি সংগ্ৰাম সমিতি আমি প্ৰথম লাইনত থাকিম। এটা শব্দও আমি অসমত কাৰ্যকৰী হ'বলৈ নিদিওঁ, এটা আখৰো হ'বলৈ নিদিওঁ। কাৰণ আমি ভালকৈ জানো যে অসমে এতিয়া ভাষাৰ সংকটত ভুগিছে। মই এটা মাত্ৰ ডাটা দিব বিচাৰিছোঁ। 1961 চনৰ পৰা 2001 চনলৈকে বঙালী ভাষা কোৱা মানুহ অসমত 19.76 পৰা 27.56লৈ বৃদ্ধি হৈছে। আৰু 1961 চনৰ পৰা 2001 চনলৈকে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা তুলনামূলকভাৱে 57.14ৰ পৰা 48.80লৈকে অৱনমিত হৈছে। অৰ্থাৎ বাঙালী ভাষী মানুহৰ সংখ্যা অসমত বৃদ্ধি পাই গৈ আছে আৰু অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিছে। এনে প্ৰেক্ষাপটত NRC খচৰাত প্ৰকাশ পোৱা 40 লাখ বিদেশীৰ 25 লাখ বিদেশী হৈছে হিন্দু সম্প্ৰদায়ৰ বা আন আন সম্প্ৰদায়ৰ। গতিকে 25 লাখ বিদেশী বাদ দিয়ক, আমি এজন বিদেশীও এই মুহূৰ্তত অসমত দিব নোৱাৰোঁ। কাৰণ আমাৰ নিজৰ চাকৰি নাই, নিজৰ মাটি নাই, নিজৰ খাবলৈ নাই। গতিকে আমি কেতিয়াও এজনো বিদেশীৰ বোজা অসমে ল'ব নোৱাৰে। বাৰে বাৰে অসমৰ ক্ষেত্ৰত অন্যায় কৰা হৈছে। আজি চাওক, আজি বিজেপিয়ে কয় যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই আইন বনোৱা হৈছে। আমি বিজেপিক ক'ব বিচাৰিছোঁ, কেতিয়াও দিল্লীত বিদেশী আন্দোলন হোৱা নাই, কেতিয়াও ৰাজস্থানত বিদেশী আন্দোলন হোৱা নাই। বাংলাদেশৰ পৰা কেৱল বিদেশী আহি আছে অসমলৈ। আৰু ত্ৰিপুৰা কি হ'ল আপোনালোকে জানে? ত্ৰিপুৰাত কক বৰক ভাষাটো আজি সংখ্যালঘুত পৰিণত হ'ল। যেনেকৈ আমাৰ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিছে, তেনেকৈ ত্ৰিপুৰাত কক বৰক ভাষা কোৱা মানুহৰ সংখ্যা কমি গ'ল। আৰু ৰাজনৈতিকভাৱে যদি চাই, আজি যদি হিন্দু বাঙালী আহি যদি আমাৰ অসমৰ ৰাজনীতিত বহি ল'বলৈ হয়, তেতিয়াহ'লে কোনো খিলঞ্জীয়া মানুহে আমি ৰাজনৈতিকভাৱে আমি কেতিয়াও অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিম। গতিকে কোনো ফালৰ পৰা অসমীয়া জাতি বাচি নাথাকে। গতিকে আমি অসমৰ প্ৰতিগৰাকী ব্যক্তিক আমি আহ্বান জনাইছোঁ যে কেৱল অৰুণোদয় লৈ যদি আমি চৰকাৰক বাহ দিওঁ, কেৱল যদি আমি কেইটামান গোন্ধোৱা চাউল লৈ যদি চৰকাৰক বাহ দিওঁ, কেৱল চৰকাৰৰ পৰা 2000 টকা যদি কিষাণ ক্ৰেডিট লৈ যদি আমি বাহ দিওঁ, কেইখনমান ধাৰ লৈ বনোৱা ফ্লাইঅভাৰ ব্ৰিজৰ কাৰণে যদি মুখ্যমন্ত্ৰীক অসমৰ ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কওঁ, তেতিয়াহ'লে আমাৰ মাটি ভেটি যাব, আমাৰ ভাষা সংস্কৃতি যাব, আমাৰ চাকৰি বাকৰি যাব। গতিকে কোনো কাৰণত আমি নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ হ'বলৈ নিদিওঁ। এতিয়া বিজেপিয়ে হুংকাৰ দিছে যে অহা 12 তাৰিখৰ আগে আগে 2 এদিনত তেওঁলোকে বলবৎ কৰিব। আমি সাজু হৈ আছোঁ। আমি বিজেপিক কৈছোঁ, আমি অসমৰ খিলঞ্জীয়া হিচাপে সাজু হৈ আছোঁ। কোনো কাৰণত বিদেশীক সংস্থাপন দিয়া, সেয়া যি জাতি, যি ধৰ্ম, যি ভাষাৰ নহওক লাগিলে এজনো মানুহ অসমৰ বুকুত স্থাপন কৰিবলৈ নিদিওঁ। 5জন যেনেকৈ শ্বহীদ হ'ল, আমিও শ্বহীদ হ'বৰ কাৰণে সাজু হৈ আছোঁ। কিন্তু অসমৰ মানুহক মাটি নিদিয়াকৈ যদি বিদেশীক মাটি দিব বিচাৰে, অসমৰ মানুহক চাকৰি নিদিয়াকৈ যদি বিদেশীক চাকৰি দিয়ে, তেতিয়াহ'লে আমি কেতিয়াও সহ্য নকৰোঁ। আজিৰ পৰা তাৰ বিৰুদ্ধে আমি 3য় পৰ্যায়ৰ আন্দোলন গুৱাহাটীৰ মজিয়াৰ পৰা ঘোষণা কৰিছোঁ। আজিৰ পৰা সমগ্ৰ অসমত কৃষক মুক্তি আৰু ইয়াৰ সংগঠনসমূহৰ নেতৃত্বত আন্দোলন হ'ব। আমি দেখা যাব বিজেপিয়ে কেনেকৈ কা বলবৎ কৰে, আমিও চাই ল'ম। আমি সমগ্ৰ অসমীয়া জাতিয়ে ঐক্যবদ্ধভাৱে আমি প্ৰতিবাদ কৰি আহিছোঁ। আমাৰ এটাই কথা যে অসমে সদায় বিদেশীৰ বিৰুদ্ধে যুঁজি আহিছে আৰু অসমৰ মূল সমস্যাটো হৈছে বিদেশী সমস্যা। আজি বিদেশীৰ প্ৰব্ৰজনে অসমৰ ভাষা, সাহিত্য, সভ্যতা, সংস্কৃতি নিষেধ কৰি দিছে। আজিৰ দিনটোত যদি আপোনালোকে চাই, অসমত 32 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা,
আজিৰ দিনটোত অসমৰ 100জন মানুহৰ 29জন মানুহৰ নিজৰ বুলিবলৈ এডৰাও মাটি নাই। এই যে অংগনবাদীকে ধৰি ৰান্ধনি বা স্বাস্থ্যকৰ্মী যিমানবিলাক চাকৰি চৰকাৰ ঠিকাভিত্তিত দিছে তেওঁলোকক দৰমহা দিব পৰা নাই। সকলো ফালৰ পৰা অসমৰ সমস্যা। আজি অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমিছে। আজি অসমত কেবিনেট মন্ত্ৰী বাহিৰৰ মানুহ হ'ব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এনে প্ৰেক্ষাপটত আমি অসমে কেতিয়াও এজনো বিদেশীৰ বোজা ল'ব নোৱাৰোঁ। ইতিমধ্যে আমাৰ এখন চুক্তি আছে, অসম চুক্তি 1971 চনৰ 24 মাৰ্চৰ আগলৈকে অহা সকলো মানুহৰ বোজা আমি ল'লোঁ। ইয়াৰ পাছত কিন্তু চৰকাৰে কেৱল হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব দি চিৰদিনৰ কাৰণে বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হ'বৰ কাৰণে অসমীয়া মানুহক বলি দি, অসমীয়া জাতিক হিন্দুত্ববাদৰ বেদীত বলি দি কা বলবৎ কৰিবলৈ ওলাইছে। অসমীয়া মানুহৰ 5জন যুৱকে শ্বহীদী বৰণ কৰিলে, আমাৰ ইজনৰ পিছত সিজন মানুহ জেললৈ গ'ল। আজিলৈকে আমি কাৰ গোচৰত আদালতত হাজিৰ হৈ আছোঁ। তাৰ পাছত কিন্তু চৰকাৰে পুনৰ এতিয়া 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া আকৌ কা বিধি বলবৎ কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ, যিমান দমন কৰিলেও, যিমান কেছ লগালেও, যিমান জেলত দিলেও, যিমান মানুহ গুলিয়াই মাৰিলেও আমি কেতিয়াও আমাৰ মগজত বিচাৰ বুদ্ধি দেহত তেজ টকালৈকে আমি কেতিয়াও নাগৰিকত্ব সংশোধনী আইন মানি নলওঁ। কাৰণ আমি জানো যে এইখন আইন আহিলে আমি সকলো ফালৰ পৰা হে কম। আমাৰ চাকৰি বাকৰি, মাটি ভেটি, আমাৰ অৰ্থনীতি, সংস্কৃতি, সাহিত্য, সভ্যতা সকলো নিয়ে ক'ব। কোনো কাৰণত আমি মানি নলওঁ। আমি কা মানি নলওঁ আৰু নলওঁ।